সকলে জুবিন দাক হেৰুৱাইছো তাৰ কাৰণে এনেকুৱা কৰবাত না কৰবাত ফিল হোৱা নাই নে আমাৰ যে ৰাজনীতি যে হৈ আছে এই যে ৰাজনৈতিক নেতাবোৰে ৰাজনীতি যে কৰি আছে অকমান তেনেকুৱা আমাৰ ফিল হৈছে সেই কাৰণে একচুয়ালি মই এই ফেসবুক লাইভটোত আহিলো আসলতে কি হয় আমি মানুহবিলাকে কিছুমান কথাত আমি ভুল কৰি দিম আমি কিছুমান ফটো চাই পেলাই কিবা আমি ভুল ভুল মন্তব্য দিম ভুল ভুল কমেন্ট কৰো মানে সোশ্যাল মিডিয়াত একচুয়ালি এইবিলাক ভুল দেই আৰু আমি এইবিলাক যদি কিছুমান সোশ্যাল মিডিয়াত থকা ফটো বিলাকক লৈ যদি আমি যদি মানে ডিসিশন লব যাওঁ তেতিয়াহলে আমি কৰবাত নহয় কৰবাত আমি সাকসেস নহম আমাৰ যেটো মিশন ধৰক আমাক যে ন্যায় যে লাগে আমি কৰবাত নহয় কৰবাত আমি হয়তো ফেল হৈ যাব পাৰো গতিকে বস্তুবিলাক অকমান আমি অকমান মানে গভীৰকৈ অকমান চিন্তা কৰি আমি ডিসিশন লোৱা উচিত মই কথাটো কিয় ক'ব আহিছিলো কিছুমান ফটো ভাইৰেল হৈ আছে এই ধৰক সিএমৰ আমাৰ চিফ মিনিষ্টাৰ তেখেতৰ ফটো আছে শ্যামকানু মহন্তৰ লগত নো ডাউট কৰবাত নহয় কৰবাত আছে তেখেতৰ পত্নীৰ ফটো আছে শ্যামকানু মহন্তৰ লগত ঠিক আছে তো তাক লৈ যদি আমি সিঞৰ বখৰ কৰি আমি যদি গালি দি থাকো সৰকাৰখনক যে নাই সৰকাৰখনে শ্যামকানু মহন্তৰ লগত মিলি আছে তেতিয়াহলে আমাৰ ভুল হ'ব যেহেতু সৰকাৰখনে কিবা নহয় কিবা কৰি আছে ক'ব গ'লে বহুতখিনি কৰিছে আমি তেওঁলোকক অকমান স্পেচ দিয়াটো দৰকাৰ আমি মানে পটককে আমি নেগেটিভলি লোৱাটো উচিত নহয় প্ৰথম কথা মই কথাখিনি কিয় ক'লো যোৱাকালি ভিক্টৰ দাস আৰু অজয় ফুকনক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেইটো চাগে সকলোৱে জানিছে বা শুনিছে আৰু বহুতে প্ৰশ্ন কৰি আছে বা সোশ্যাল মিডিয়াত একদম ধাৰাসাৰ কমেন্ট কৰি আছে যে ভিক্টৰ দাসক কিয় এৰেষ্ট কৰা হল যাক এৰেষ্ট কৰিব লাগে তাক এৰেষ্ট কৰা নাই যোনে ন্যায় বিচাৰি গৈছে তাক এৰেষ্ট কৰা হৈছে বা অজয় ফুকনৰ ক্ষেত্ৰতো বহুতে কৈছে যে যোনে ন্যায় বিচাৰি গৈছে তাক এৰেষ্ট কৰা নাই কিন্তু অজয় ফুকনে যোনে ন্যায় বিচাৰি গৈছে তাক এৰেষ্ট কৰিছে কিন্তু সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰা নাই প্ৰথম কথাটো হল আমি ইনফৰমেশন নোহোৱাকে আমি সিদ্ধাৰ্থ শৰ্মা যিটো ঘৰত থাকে তাত আমি উৎপাত কৰিব গৈছো মই যোৱা নাই বাৰু মই কথাখিনি কৈছো আমি যোৱাটো তেনেকৈ উচিত নহয় আমি পাৰফেক্ট ইনফৰমেশন ল'ব লাগিব ফাৰ্ষ্ট টাইম কথাটো হল সিদ্ধাৰ্থ শৰ্মাও নাছিলে সেই ফ্লেটটোত আৰু তাত সিদ্ধাৰ্থ শৰ্মাৰ ফেমিলিও নাছিলে কিন্তু আমি গৈ পেলাই কি কৰিছো আমাৰ মানুহবিলাকে গৈ পেলাই কি কৰিছে কিছুমানে দেই ভিক্টৰ দাসৰ লিডত গৈছে আৰু অজয় ফুকনৰ লিডত কিছুমান মানুহে গৈ গেট টেট ভাঙি দিছে এইবোৰ কৰাটো উচিত নহয় আমাৰ হাতত ইনফৰমেশনে নাই আমি কিয় এনেকৈ উৎপাত কৰিম কাৰণ সেই ফ্লেটটো সিদ্ধাৰ্থ শৰ্মাৰ ইণ্ডিভিজুৱেল ঘৰ নহয় হয়তো তাত আমাৰো ঢেৰ অসমীয়া মানুহ আছে বা লোকেল মানুহ আছে তেওঁলোকেতো ভয় খাব হিল চিল দলিয়াইছে কিবা কিবি কৰিছে এইবিলাক কৰা উচিত জানো তাৰ পিছত কি কৰিছে সিআইডিৰ যিখন গাড়ী গৈছে তাতে সেই ব্লক ইটাটো জানে কিমান হেভি সেইটো ইটা মাৰি দিছে সেই ইটা ভাঙি গ্লাছ ভাঙি গৈ পেলাই এটা সিআইডি মানে এজনৰ তাৰ মানে ওঠত না ক'ত মানে ফাটি গৈছে সেইটো কৰা উচিত নহয় না আজি সিআইডিৰ গাড়ী এখন ধ্বংস কৰা মানে চৰকাৰী সম্পত্তি আমি নষ্ট কৰিছো জুবিন গাৰ্গে আমাক সেইটো আদৰ্শ দিয়া নাই জুবিন গাৰ্গে ৰাস্তাত ওলাই আহি এনেকৈ গণ্ডগোল কৰিব দিয়া নাই জুবিন গাৰ্গে এটা কথা ক'লে হিলি যায় তেওঁ জানে আন্দোলন কেনেকৈ কৰিব লাগে গতিকে সেইখিনি বস্তু আমি অকমান চিন্তা কৰি থকাটো দৰকাৰ মানে আমি তেনেকুৱা ধৰণে আগুৱাটো উচিত নহলে কৰবাত নহয় কৰবাত আমি ফেল হৈ যাম তাৰপিছত কি হৈ যাব গোটেই চাৰিফালে ৰাজনীতি আৰু মই এইখিনিতে এটা কথা কওঁ কোনোবাই হয়তো ভাবিব পাৰে যে ৰাজনীতি কৰা নাই ভিক্টৰ দাস বা অজয় ফুকনতে মোৰ মতে ৰাজনীতি কৰিছে মই দুটামান আপোনালোকক পইণ্ট কৈ আছো প্ৰথম কথাটো হল অজয় ফুকন অলৰেডি কংগ্ৰেছৰ মানুহ কাৰণ অজয়ে অলৰেডি যোৱাবাৰ নে আগৰবাৰ চাবুৱাৰ পৰা ইলেকশ্যন খেলিছিলে গতিকে সি অৰিজিনেলি কংগ্ৰেছী মানুহ ন ডাউট সি জুবিন গাৰ্গক ভাল পায় জুবিন গাৰ্গৰ লগত ঢেৰ কাম কৰিছে কিন্তু যদিও সি জুবিন গাৰ্গক ভাল পায় কৰবাত নহয় কৰবাত তাৰ পলিটিকেল ফিলিংটো আছে তাহাঁতে কৰবাত নহয় কৰবাত বিচাৰে যে চৰকাৰখনক কৰবাত নহয় কৰবাত আমি বদনাম কৰি দিম সেইটো অবভিয়াছলি থাকিবই কাৰণ পলিটিক্সটো এটা বিৰাট মেনিয়া বস্তু যোন মানুহে ইলেকশ্যন নেখেলে তাৰো কিন্তু কৰবাত মদ খোৱাৰ পিছত কিন্তু আড্ডাত কিন্তু বিজেপি আমুক কংগ্ৰেছ আমুক এইবিলাক কিন্তু আড্ডা এইবাৰ কিন্তু লেকচাৰ চলি থাকে তাৰমানে পলিটিক্স এটা বেলেগ বস্তু অজয় ফুকন হতৰ গাত অকমান নহয় অকমান সেইবোৰ কথা আছে
তাৰপিছত আৰু মই এটা প্ৰুফ দি আছো যিদিনাখন জুবিনদাৰ বডিটো অনা হৈছিলে হেৰি এয়াৰপৰ্টত তেতিয়াও অজয় ফুকনে ভিতৰত সোমাইছে গৌৰৱ গগৈহঁতৰ লগত কংগ্ৰেছৰ তাত তেনেকৈ সোমাইছে আমিতো আৰু সোমাব নোৱাৰো আমাকতো সিমানলৈ সোমাব দিয়া নাই আমাৰ যিমানলৈকে এক্সট্ৰিম বেৰিয়াৰ আমি তালৈকে সোমাইছো কাৰণ আমি তেনেকুৱা ডাঙৰ মিনিষ্টাৰ নহয় ভিআইপি নহয় আমাক সোমাব দিয়া নাই আমি নিবিচাৰো আমি সোমাইনো কিডাল কৰিম তাতে আমি তেখেতক দেখা পালে হ'ল বা গাড়ীখন দেখা পালে হ'ল আমাৰ তাতে শান্তি কিন্তু অজয় ফুকনহঁতে ভিতৰত সোমাইছে পলিটিচিয়ান বিলাকৰ লগত অপজিশ্যনৰ পলিটিচিয়ান বিলাকৰ লগত তাৰপিছত সিদিনাখন সমাধি ক্ষেত্ৰ য'ত হ'ল মানে য'ত সমাধি দিলে তাতো অজয়হঁতে কৈছে এই লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈহঁতৰ লগত তাৰমানে গোটেই বস্তুবিলাক কিবা পলিটিকেল কৰি আছে আজি অজয় ন' ডাউট তুমি হাল্লা কৰা তুমি হেৰি কৰা কিন্তু পলিটিকেলি কৰিলে নহ'ব আজি আপোনালোকে জানে ভিক্টৰ দাসৰ মই কথাটো কৈ আছো আপোনালোকে জানে ভিক্টৰ দাসৰ দেউতা কংগ্ৰেছী আছিল মাকো এতিয়া ৰানিং কংগ্ৰেছৰ কিবা হয় আৰু কিবা সামথিং হয় আৰু মই একজেক্টলি নাজানো আৰু আপোনালোকে দেখি আছে ইমান দিনে ভিক্টৰে অকল বিজেপিকে অপোজ কৰি আহিছে সব কথাতে খালি গালি দিয়ে ঠিক আছে ওকে কিন্তু কথাটো হ'ল এইটো এই কাৰবাৰটো কিন্তু বেলেগ হৈ আছে এতিয়াৰ কিন্তু সময়খিনি বেলেগ এতিয়াৰ সিচুৱেশ্যনটো বেলেগ অসমত কাৰণ জুবিন দা যিহেতু ৰাজনীতিৰ লগত জড়িত নাছিলে জুবিন দা কথাই কৈছিলে যে মই কোনো জাতি নামানো মই কোনো ধৰ্ম নামানো মোৰ কোনো ভগৱান নাই এনেকুৱা ধৰণৰ কথা কৈছিল সি এটা সম্পূৰ্ণ নিৰপেক্ষ মানুহ আছিলে গতিকে তেনেকুৱা মানুহ এটাৰ যিহেতু আমি হেৰুৱালো তেনেকুৱা মানুহ এটা যিহেতু গুচি গ'ল তেওঁক লৈ যদি আমি ৰাজনীতি কৰি থাকো তেতিয়াহ'লে একেবাৰে উচিত নহয় গতিকে সেইটো কথা আজি ভিক্টৰে কৰবাত আপডেট দিছে ছ'চিয়েল মিডিয়াত আমি দেখিছো কিছুমান নিউজ চেনেলৰ কিছুমান স্ক্ৰীনশ্বট দেখিছো তাত লিখিছে যে নেপালৰ নিচিনা পৰিস্থিতি কৰি দিম সেইটো কিবা কথা হ'ল নেকি চৰকাৰে যদি কামখিনি যদি নকৰে চৰকাৰক আমি দায়িত্ব দিছো আমি বিষয়বস্তুটো খুব ডাঙৰকে ক'ব গ'লে হেৰি দাঙি ধৰিছো চৰকাৰে দেখা পাইছে চৰকাৰে ডিচিশ্যন লৈছে SIT গঠন কৰিছে তাৰপিছত যদি কাম কৰাত যদি আমি বাধা দিম কেনেকৈ হ'ব আজি চাওক ন' ডাউট শ্যামকৰণৰ মন্ত্ৰ আমি অহা বুলি শুনিছিলো এয়াৰপৰ্টত তাত যদি বাহিৰত যদি মানুহবিলাকে যদি আহি আমি হাল্লা কৰি থাকো আমি যদি অবভিয়াছলি আমাৰ আগত পৰিলে আমি গাড়ী চাৰি জ্বলোৱা যাব কাৰণ চব মানুহৰ খং উঠে তাতে যদি আমি কিছুমান লিডাৰে গৈ যদি মানুহখিনিক যদি আকৌ যদি জ্বলাজুত ঘিউ ঢালি দিয়ে তেনেকৈতো নহ'ব নহয় আজি মানুহজন যদি মৰি যায় শ্যামকৰণৰ মন্ত্ৰ হওক বা কোনোবাই হওক ঠিক আছে গাড়ী চাৰি জ্বলাই দিলে সি মৰি গ'ল তাৰপিছত এনকুৱাৰী কেনেকৈ হ'ব গতিকে এইবিলাক পাগলামি কৰিব নাপায় অকণমান আমি চাব লাগে কেইদিনমান আমি চাওঁ এসপ্তাহ চাওঁ কমচে কম যে চৰকাৰে কি কৰে কি ৰিজাল্ট আহে কিন্তু সেইখিনি নকৰাকে আমি উৎপাত কৰাটো উচিত নহয় কোনে কৈছে ঋতুৰাজ অসমকে কেলাকি বাল কংগ্ৰেছ বিজেপি কৰি আছে প্লিজ লেট গো নহয় মই পইণ্টৰে কথা পাতি আছো ভাই মই পইণ্টৰ কথা পাতি আছো একজেক্টলি পইণ্টৰ কথা পাতি আছো আৰু মোতকে ইনফৰমেশ্যন বোধহয় বহুতে কমে জানে মই যিখিনি ইনফৰমেশ্যন দিছো সেইখিনি পাক্কা ইনফৰমেশ্যন পৰিস্থিতিটো বেয়া কৰি লাভ নাই প্ৰথম কথা কাম কৰিব দিব লাগিব তেওঁলোকে কেনেকৈ কৰে চাওঁ তাৰপিছত যদি তেওঁলোকে যদি নকৰে তাৰপিছত আমি উৎপাত কৰিম সেইটো পিছৰ কথা আজি ঠিক আছে আজি সিদ্ধাৰ্থ শৰ্মা যদি সেই বিল্ডিংটোত যদি থাকিলে হয় আমি কি তাতে গেট টেপ ভাঙি থাকি মাৰি পেলাম নেকি তাৰপিছত ইনফৰমেশ্যন কেনেকৈ হ'ব ইনভেষ্টিগেশ্যন কেনেকৈ হ'ব আজি CIDৰ গাড়ীখন তাতে সোমাইছিলে সেই গাড়ীখনৰ ওপৰত উৎপাত কৰিছে সেইটো ভাল কথা নেকি আমি CIDক আমি নিজে পঠাইছো তেওঁলোক যে আপোনালোকে ইনভেষ্টিগেশ্যন কৰক তেওঁলোকে আমাৰ কাৰণে কাম কৰি আছে তাৰপিছত যদি তেওঁলোকক যদি ইটা মাৰি দিম গাড়ীত উৎপাত যদি কৰোঁ তেওঁলোকৰ যদি মানুহ তাতে যদি ইটা গৈ পেলাই লাগে সেইটো মই মিছা কথা কোৱা নাই দেই তাতে যিখিনি মানুহ আছিলে চবে জানে সেইটো কৰা উচিত জানো মই সেইটো কাৰণে কৈছো আৰু এটা কথা দেই মই আজি একচুৱেলি ফটোক লৈ কথাখিনি ক'ব আহিছিলো যে কৰবাত আমি মুখ্যমন্ত্ৰীৰ ফটো দেখা পাইছো শ্যামকৰণৰ মহন্তৰ লগত কৰবাত আমি মুখ্যমন্ত্ৰীৰ মানে ৱাইফৰ ফটো দেখা পাইছো শ্যামকৰণৰ মহন্তৰ লগত এইবিলাক ফটোক লৈ কথা পাতি লাভ নাই প্ৰথম কথা কাৰণ চাওক কৰবাত গৌৰৱ গগৈ ডাঙৰীয়াৰ ফটো আছে হেৰিৰ লগত শ্যামকৰণৰ মহন্তৰ লগত কৰবাত লুৰিণজ্যোতি গগৈৰ ফটো আছে শ্যামকৰণৰ মহন্তৰ লগত কাৰণ চাওক এইবিলাক হ'ল ডাঙৰ মানুহ হাই প্ৰফাইল মানুহ এওঁলোকে কৰবাত নহয় কৰবাত অনুষ্ঠানত লগ হয় তাতে এখন দুখন ফটো উঠে অবভিয়াছলি উঠে চবেই উঠিব আজি যদি কালি যদি CM ডাঙৰীয়া আৰু যদি গৌৰৱ গগৈ ডাঙৰীয়া যদি এক জাগাতে যদি লগ হয় নহয় তেওঁলোকে এখন ফটো উঠিব কাৰণ কিছুমান ক্ষেত্ৰত কিন্তু
ৰানিং চৰকাৰ আৰু অপজিশ্যন লগ হ'ব লগা হয় কিছুমান ডিচিশ্যন লওঁতে আজি আমি সেইবিলাক ফটো দেখি পেলাই যদি মিলি আছে বুলি যদি কওঁ এওঁলোক মিলি আছে তাৰপিছত যদি আমি ছ'চিয়েল মিডিয়াত যদি হাল্লা কৰি থাকোঁ এইবিলাক কিন্তু বেয়া কথা এইবিলাক বেয়া কথা মই এটা কথা কৈ আছোঁ দেই বহুত মানুহে কুৱেশ্যন কৰিছে যে হেৰি এইটো এই শ্যামকানু মহন্ত শ্যামৰ লগত মিলি আছে আজি মই কেইটামান পোষ্ট দেখাম মই কথাটো কিয় ক'ব খুজিছোঁ যিখিনি মানুহে কৈ আছে যে শ্যামকানু মহন্ত অকল বিজেপিৰ মানুহ সেইখিনি মানুহক মই এটা পোষ্ট দেখাম আপোনালোকে চাব জাষ্ট হেৰি কৰিব ধৈৰ্য ধৰিব দেই কাৰণ কিছুমান কথা জনা দৰকাৰ মানুহে এনে আমি হাল্লা কৰিলে নহ'ব আপোনালোকে এইখন এই পোষ্ট এটা মই দেখাই দিছোঁ হা এই পোষ্ট এটা মই দেখাই দিছোঁ মই পঢ়ি দিছোঁ ঠিক আছে আপোনালোকে পিছত ভালদৰে চাব পাৰিব শ্যামকানু মহন্তই লিখিছে যে মোৰ দৃষ্টিত অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এই তিনিওজনেই নিজস্ব যোগ্যতাৰে একোজন ব্যক্তি আৰু তেওঁলোকক নিৰ্দিষ্ট সম্প্ৰদায়ৰ নেতা বুলি কোৱাতকৈ সমগ্ৰ অসমৰে নেতা বুলি ক'লে তেওঁলোক অধিক আনন্দিত হ'ব এইটো শ্যামকানু মহন্তই লিখিছে মই কথাটো কি ক'ব খুজিছোঁ মানুহে কাক ক'ত কেতিয়া তেল মাৰে কোনো ঠিক নাই কিন্তু তাক লৈ আমি যদি কাৰোবাক যদি নেৰেটিভ বনাই দিম সেইটো ভুল লাগিলে এই পোষ্টটো চাই ল'ব এই ভিডিঅ'টো মই কোনোবাই যদি ভালকৈ ডাউনলোড কৰি বা স্ক্ৰীনশ্বট লৈ পেলাই চাব যে শ্যামকানু মহন্তই গোটেইখিনি অপজিশ্যনৰ যিমানখিনি লিডাৰ আছে চবকে কিন্তু ছাপোৰ্ট কৰি কথা পাতিছে ঠিক আছে মই সেইটো কাৰণে কৈছোঁ যে যিখিনি মানুহে চৰকাৰক এতিয়া কৈ আছে যে চৰকাৰ মিলি আছে সেইটো ভুল বুলি মই কোৱাৰ কাৰণে আজি মই লাইভত আহিছোঁ চাওক এইখন ফটো এইজন অখিল গগৈ এইজন শ্যামকানু মহন্ত ঠিক আছে আৰু দেখাই আছোঁ মই মানে কথা কিছুমান ক'ব লগা হয়তো এখন ফটো চাওক এইজন শ্যামকানু মহন্ত এইজন কেজৰিৱাল মই কথাটো কি ক'ব খুজিছোঁ আমি ফটোক লৈ তাৰমানে কাকো নেৰেটিভ দিয়াটো উচিত নহয় ফটোক লৈ আমি জাজ কৰাটো উচিত নহয় সেইকাৰণে কৈছোঁ আমাৰ উদ্দেশ্য হ'ল ন্যায় পাব লাগে আমি ৰাজনীতি কৰাটো উচিত নহয় মই ভিক্টৰ দাসক আৰু অজয় ফুকনক এৰেষ্ট কৰাৰ কাৰণে মই কথাটো ক'ব আহিলোঁ আৰু যিখিনি কাৰণ চাওক মোকো কিছুমান গ্ৰুপত এড কৰিছে যিখিনি মানুহে জুবিনদাৰ ন্যায়ৰ কাৰণে লাগি আছে হোৱাটছআপ গ্ৰুপ ডাঙৰ হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছে মোকো ক'ৰবাত জইন কৰিছে আৰু মই কিছুমান বস্তু পঢ়ি থাকোঁ চবে কিন্তু এইবিলাক ফটো দি আছে যে মুখ্যমন্ত্ৰীৰ দেখোন ৱাইফ দেখোন এওঁৰ লগত বহি আছে এইবিলাক তাৰমানে কি এইবিলাক কিন্তু ভুল ধাৰণা কিন্তু এইবিলাক তাৰমানে এইবিলাক কৰাটো উচিত নহয় আৰু এখন মই ইণ্টাৰেষ্টিং ফটো দেখাম আপোনালোকক একদম ইণ্টাৰেষ্টিং ফটো এখন চবতকৈ বেছি ইণ্টাৰেষ্টিং দেই চাওক যদি কোনোবাই দেখি আছে চাই লওক এইজন হ'ল শ্যামকানু মহন্ত এইজন হ'ল জুবিন গাৰ্গ আৰু এইজন মই দেই আৰু এইজন মোৰ বন্ধু বাৰু নিপেন বৈশ্য এই শ্যামকানু মহন্ত নিপেন বৈশ্য জুবিন গাৰ্গ আৰু মই মানে ঋতু কলিতা আছো ফটোখনত তাৰমানে কি মই কি শ্যামকানু মহন্তক মই ছাপোৰ্ট কৰা মানুহ হ'লো নেকি মই কথাটো সেইটো ক'ব খুজিছোঁ আমাৰ উদ্দেশ্যটো বেলেগ কিন্তু এই ফটোবিলাকক লৈ যদি আমি যদি কিবা ছ'চিয়েল মিডিয়াত হাল্লা কৰি থাকোঁ তেতিয়াহ'লে চৰকাৰে ক'ৰবাত নহয় ক'ৰবাত বেলেগ ডিচিশ্যন হৈ যাব চৰকাৰে যদি ভাবিব আমাক দেখোন পলিটিকেল বুলি ভাবি ল'লে তেতিয়াহ'লে তেওঁলোকে পলিটিকেলি গেম খেলা আৰম্ভ কৰি দিব গতিকে সেইটো কথা কৈছোঁ মোৰ বেলেগ কোনো উদ্দেশ্য নাই আমি এই ফটোক লৈ যাতে কাকো জাজ নকৰোঁ মই কাকো জাজ কৰিব কোৱা নাই আমি যেতিয়া সমাধান যেতিয়া নাপাম তেতিয়াহ'লে আমি চৰকাৰক গালি দিব লাগিব কিন্তু এতিয়া চৰকাৰে যিটো কাম কৰিব লৈছে আজি ৰিচেণ্টলি কিছু সময় আগতে হেৰি লোকেশ্যন বোলে পাইছে শ্বিলঙত কোনোবাখন 5-star হোটেলত 5th ফ্ল'ৰত আছে সিদ্ধাৰ্থ শৰ্মা গতিকে লোকেশ্যন পাইছে তেওঁলোকে যাব কামখিনি কৰিব দিয়কচোন আমি যদি গৈ পেলাই তাতে হাল্লা কৰি থাকোঁ চৰকাৰক গালি পাৰিছোঁ কেনেকৈ হ'ব অলপ সময় তেওঁলোকক আমি ভৰসা কৰিব লাগিব এনে উৎপাত কৰি থাকিলে নহয় মই সেইটো কাৰণে কৈছোঁ আৰু উৎপাত কৰিলে যিমানখিনি কাম সমাধান হয় তাতকৈ কিন্তু সুস্থিৰভাৱে যদি সুস্থ মগজুদি যদি আমি ডিচিশ্যন লওঁ আমি যদি আগুৱাওঁ তেতিয়াহ'লে আমি কিবা এটা কৰিব পাৰিম নহ'লে আমি ক'ৰবাত নহয় ক'ৰবাত মই চিয়'ৰ কৰি ফেইল হৈ যাম কিন্তু মই সেইকাৰণে আজি কথাখিনি ক'লোঁ কিমান স্ক্ৰীনশ্বট মাৰো নেদেখাম আৰু
হ'ব আৰু ঢেৰ ফটো আছে দেই, ঢেৰ ফটো আছে। কেতিয়াৰ পোষ্ট লিখিছে, কেতিয়াৰ পোষ্ট। কেতিয়াৰ পোষ্ট মানে কি? এইবিলাক যেতিয়াৰ কি পোষ্ট নহওক, এই ফটোবিলাক ছচিয়েল মিডিয়াত আহি থাকে, মানুহে পুৰণা ফটোবিলাক ডাউনলোড কৰি তাৰপিছত ভাইৰেল কৰাই দিয়ে, ক'ৰবাত গ্ৰুপত দিয়ে, ক'ৰবাত দিয়ে, সেইবিলাকে চলি আছে। এইবিলাক কৰি থাকিলে নহ'বতো। মই আগতেও কৈছো যে যিমানখিনি পলিটিচিয়ান আছে চবতকৈ ক্লজ কিন্তু হিমন্ত বিশ্ব শৰ্মা। মই আগতেও কৈছো মানে জুবিনদাৰ, কাৰণ মই নিজে কৈছো তেওঁলোকৰ লগত কাম কৰিছে, তেওঁলোকৰ এলবামৰ কাম কৰিছে, কিবা কাম কৰিছে, ঢেৰ ক্লজ। গতিকে আমি যদি আৰু কওঁ যে এইবিলাক মিলি আছে, কিবা পলিটিক্স কৰি আছে, বহুতেতো এনেকুৱা কথা কয়, মাথা মোৰ বেয়া হৈ যায়। এনেকুৱা কথা কয় তাৰমানে মই এতিয়া লাইভত মই ক'ব নোৱাৰো। এনেকুৱা ধৰণৰ মানে মন্তব্য দিয়ে, মানে কিবা যেন ডাঙৰ কিবা 26ত প্লেন কৰি মানে তেওঁক মানে হত্যা কৰা হৈছে, এনেকুৱা ধৰণৰ কথা কয়। মই আগতেও কৈছো, মই বাৰম্বাৰ কৈছো, আৰু মই সদায় কম যে জুবিন গাৰ্গক প্লেনিং কৰি মাৰা নাই। মই কৈছো প্লেনিং কৰি মাৰা নাই, কিন্তু এই মৃত্যুৰ মুখলৈ ঠেলি দিয়া জুবিনদাৰ যিটো অৱস্থা, তাক যি ধৰণে আজিৰ ডেটৰ জুবিনদাৰ যিটো অৱস্থা বনাইছে, তাৰ মানসিকভাৱে আৰু শাৰীৰিকভাৱে সেই বস্তুটো সেই আশে পাশে থকা মানুহখিনিৰ কাৰণে হৈছে। মই বাৰম্বাৰ কৈ আহিছো, শেখৰৰ নামটো কোনেও কোৱা নাই। মই আগতেও কৈছো, মই আজিও কৈ আছো, কাৰণ তাহাঁতে সদায় লগত থাকে। সেই মানুহজনক মানসিকভাৱে কেনেকে শক্তিশালী কৰি ৰাখিব লাগে, শাৰীৰিকভাৱে কেনেকে তেওঁক ছাপৰ্ট দিব লাগে, শক্তিশালী কৰি ৰাখিব লাগে, কেতিয়া খুৱাব লাগে, কেতিয়া ধুৱাব লাগে, এইবিলাক বস্তু এই লগত থকা মানুহখিনি জানিব লাগিছিল। মই একদম ক্লজলি জুবিনদাক পাইছো কাৰণে মই কথাখিনি কৈছো, বেলেগ কোনো কথাই নাই। আৰু মই যিখিনি কথা আজিলৈ কৈছো নহয়, এইখিনি যদি প্ৰমাণ নহয় মই ছচিয়েল মিডিয়া বাদ দিম। কোনো প্লেনিং কৰি মাৰা নাই। কিন্তু এটা কথা, লুটি পুটি খাই আছে, সেইটো মই বাৰম্বাৰ কৈছো, লুটি পুটি খাই আছে। তাহাঁতে প্লেনিং কৰি কেতিয়াও নামাৰে। তাহাঁতে নিজৰ দোকানখন বন্ধ কৰিব নেকি? তাহাঁতৰ এখন দোকান আছিলে, সিদ্ধাৰ্থ শৰ্মাহঁতৰ সেইখন দোকান আছিলে। দোকানখনৰ মেইন প্ৰডাক্ট হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গক ক'ত কেনেকে বেচিছে হিচাপ নাই। আপোনালোকে যদি এই ৰীতা চৌধুৰীৰ তেখেতৰ যদি পডকাষ্টটো যদি চাই, যদি ভালদৰে যদি আপোনালোকে যদি পৰ্যবেক্ষণ কৰে নহয়, ভালদৰে যদি অকণমান যদি সুস্থ মগজু যদি চাই নহয়, গম পাব যে জুবিন গাৰ্গৰ ভিতৰত কিমান লনলিনেছ আছিলে, তেওঁ কিমান অকলশৰীয়া ফিল কৰিছে, তেওঁ কিমান হতাশাত আছিলে। তেওঁ কৈছে নহয়, মোৰ লগত হাজাৰ মানুহ আছে, লাখ মানুহ আছে, তাৰপিছতো কৈছে যে আই এম এলন, তেওঁ অকলশৰীয়া বুলি কৈছে। এই বস্তুবিলাক যে এই তেওঁৰ ফিলিংছবিলাক যে আহিছিল, কিহৰ কাৰণে আহিছিলে? আশে পাশে থকা মানুহখিনিয়ে তেওঁক সেই ফিলিংছটো দিব নালাগিছিলে। সংগখিনি ভাল হ'ব লাগে। মই বাৰম্বাৰ সেইবিলাক কথা কৈ আছো, আপোনালোকে চাব লাগিলে সেই পডকাষ্টটো ইউটিউবত আছে। আৰু আজি মই অকণমান কাটি পেলাই মই 10 মিনিটমান মই এটা ভিডিঅ' দিছো, তাৰে মই লিংকটোও দিছো কমেণ্ট, আৰু অলৰেডি বহুত মানুহে চাইছে। সেইটো কথা। গতিকে অকণমান আমি বুজাটো দৰকাৰ। আজি কিছুমানে কৈছে শ্যামকানু মহন্ত মতলবে নাই এইবিলাক। তাৰ দায়িত্ব আছিল, ন' ডাউট দায়িত্ব আছিল, ভালদৰে ৰাখিব লাগিছিল। কিন্তু চবতকে জগৰীয়া হ'ল ইমান দিনে যে আছে, যে যিখিনি মানুহ লগত যিখিনি আছে, সেইখিনি মানুহ বেছি জগৰীয়া। সিদ্ধাৰ্থ শৰ্মা বেছি জগৰীয়া। সি বেটাই চাইকেল চলোৱা, বাইক চলোৱা ল'ৰা এটা, সি একটা জুবিন গাৰ্গৰ পাৰ্টনাৰ হৈ গৈছে। মানে কি ধৰণে জুবিন দাক মানে হেৰি কৰিছে, মানে পটাই মেলি কেনেকুৱা চিটুৱেশ্যনত কি চাইন কৰাই লৈছে, হিচাপ নাই। গতিকে সেইবিলাক বস্তুহে মেইন কথা। আমি জাষ্টিছ কিন্তু সেইটোহে জাষ্টিছ পাম, বেলেগ নাপাম। কিন্তু বেলেগ যদি জাষ্টিছ পাম বুলি ভাবি লৈছে যে ক'ৰবাত কিবা খুৱাই পেলাই মাৰিছে, কিবা মাৰিছে, একেবাৰে নহয়। মই নাপায় বুলি একদম লিখি দিলো, কেতিয়াও নাপায়। আচল কাৰণটো বেলেগ। আচল কাৰণটো জুবিনদা আজি বেলেগ ধৰণৰ জুবিনদা হৈ গৈছে। আমি থকা সময়ত যিটো জুবিনদাৰ আছিল, যিটো মুখত হাঁহি আছিলে, সেই হাঁহিটো আজি তাত নাছিলে। কাৰণ আমি চাই থাকো কিছুমান মানুহ, আমি তেওঁক চাই থাকো, আৰু লগত থকা মানুহবিলাকক চাই থাকো নহয়, তাহাঁতৰ মতি গতি আমি চাওক। মই আজি লাইভত কৈ আছো, আমি ওচৰত নাথাকিব পাৰো, প্ৰত্যেকটা খবৰ আমি পাই থাকো, প্ৰত্যেকটা খবৰ পাই থাকো। কিমান বেয়া হৈছে, কি হৈছে, চব চাই থাকো। কেতিয়াবা খং উঠে, কেতিয়াবা ভালো লাগে, ইমানখিনি হৈছে, জুবিনদা কালি বুজক, কালিতো বুজিব, আমি ভাবো বুজিব বুলি। আপোনালোকে এইটো জানে, মই আজি লাইভত প্ৰথমবাৰ কৈছো যে অসমত চবতকে জুবিনদাক সমালোচনা কৰা মানুহটো হলো মই। কিছুমানেতো এনেকে মানে কমেণ্ট কৰা হৈ গ'ল যে জুবিন গাৰ্গৰ চবতকে ডাঙৰ শত্ৰুটো মই, ঋতু কলিতা, এনেকে বুলি মানুহে কমেণ্ট দিয়া হৈ গ'ল। মই চব একচেপ্ট কৰিছো, ঠিক আছে। যোৱাবাৰ নে তাৰ আগৰবাৰ জুবিনদাই বিহুত ফাংচন কৰিব ওলাইছে, প্ৰথমখন ফাংচন আছিলে আজাৰাত। তেওঁ গান গাব নোৱাৰে,
হিলি আছে নিচাত একদম কিবা হৈ আছে মানুহটো গানে গাব নোৱাৰিলে মই তাৰে গানৰ ক্লিপ এটা মই আপলোড কৰিছো কিয় আপলোড কৰিছো মোক পুৰা মানুহ গালি দিছে হাজাৰ হাজাৰ লাখ লাখ মানুহ গালি দিছে মোক দি থাকক আমি সেই বস্তুটো নিবিচাৰো আমি সেই জুবিন গাৰ্গক নিবিচাৰিছিলো সেইকাৰণে উপায় নাই আমি ক'ব নোৱাৰো সেনেকৈ আমি ছ'চিয়েল মিডিয়াতো কৈ আছো তাৰপিছত মোক মেনেজমেণ্টে বেয়া পায় বা জুবিন গাৰ্গ ফেন ক্লাবৰ যিখিনি ল'ৰা আছে বা ল'ৰা ছোৱালী যিখিনি আছে মোক সমালোচনা কৰে কৈছে যে জুবিন গাৰ্গৰ চবতকৈ ডাঙৰ শত্ৰু ঋতু কলিতা মই সকলোকে কৈছিলো তহঁতে জেদজি যে লিখিলো নামৰ পিছত অকল জেদজি লিখি ল'লে নহ'ব আচল জুবিন গাৰ্গক চিনি পাব লাগিব যে তেওঁৰ ভিতৰত কি আছে জয় জুবিন দা বুলি চিঞৰি থাকিব আপোনালোকে যদি ভালদৰে মাইণ্ড কৰে যিটো ইণ্টাৰভিউ লৈছে ৰীতা চৌধুৰীয়ে সেই আচল জুবিন গাৰ্গটো উলিয়াই দিছে কিন্তু তেখেতে কথা কৈ আচল জুবিন গাৰ্গক আৰু সেইটো বস্তু আমি জানো আমি সেই বস্তুটো বহুত আগৰ পৰাই জানো তেওঁৰ ঘৰৰ মানুহে আমাক গালি দিয়ে তেওঁলোকে বুজি নাপাব পাৰে আমি কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি চিনি পাইছিলো যে তেওঁ এজন বেলেগ মানুহ তেওঁতো ঢেৰ কথা আছে মই নেক্সট ভিডিঅ'ত মই তেওঁৰ ওপৰত এটা মই ভিডিঅ' বনাম যে তেওঁ মানুহজন কেনেকুৱা আছিল কিমান ইণ্টাৰেষ্টিং মানুহ আছিল একদম ক্লোজ মানুহখিনিয়ে জানে যিখিনি মানুহে তেওঁৰ লগত খোৱা লোৱা কৰিছে ঘূৰা ফুৰা কৰিছে সেইখিনি মানুহ জানে কিন্তু অসমৰ মানুহখিনি নাজানে কিন্তু জানে জুবিন দা ষ্টেজত গান গালে আজি গানটো ভাল গাইছে বা এইকেইটা গান বিৰাট ভাল কিন্তু কেনেকৈ থাকে কেনেকৈ ফুৰে কি খায় কেনেকৈ খায় এইবিলাক কথা কিন্তু বহুতে নাজানে কিন্তু মই তাৰ ওপৰত মই ভিডিঅ' মই দিম মই বেলেগ নকওঁ খালি আমাৰ মানুহখিনিক দেই মই এটাই কথা আহ্বান জনাওঁ ছ'চিয়েল মিডিয়াত প্ৰটেষ্ট কৰক কাৰো ক'তো ৰাস্তাত উৎপাত কৰিব যাব নালাগে কাকো মাৰামাৰি কৰিব যাব নালাগে কাকো উৎপাত কৰিব নালাগে ছ'চিয়েল মিডিয়াতে চব আজিৰ ডেটত মই এটা কথা চিঞৰ দি ক'লো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল ছ'চিয়েল মিডিয়া চাই আমাতকৈ তেওঁ বেছি চাই মই ক'লো আজি যে ক'লো এটা কথা কওঁ মই এই যে যেতিয়াৰ পৰা এয়াৰপৰ্টত জুবিন দা আহি পাইছিলে তাৰপিছতকৈ এনি টাইম চাব মানে মুখ্যমন্ত্ৰীৰ এটা লাইভ চলি আছিল লাইভ সময়ে সময়ে লাইভ কি দেখাইছিলে জানে আমাক একো দেখাই থকা নাই তেওঁ মাত্ৰ কমেণ্ট পঢ়ি আছে তেওঁৰ টিম লগাই দিছে যে মানুহে কি বিচাৰে আমি কমেণ্টবিলাক চাব লাগে যে ৰাইজে কি বিচাৰি আছে সেইমতে ডিচিশ্যন হৈছে সোণাপুৰ ডিচিশ্যন হৈছে সেইমতে পষ্টমৰ্টম হৈছে কিবা হৈছে হাবি হৈছে যি টি আৰু সবখিনি ডিচিশ্যন কিন্তু তাৰ পৰা লৈছে কিন্তু মানে ছ'চিয়েল মিডিয়া আজিৰ দিনত বহুত এটা পাৱাৰফুল এটা মানে ৱেপন অস্ত্ৰ গতিকে সেইটোক যদি আমি যদি বেয়া ধৰণে ইউজ কৰোঁ তেতিয়াহ'লে ভুল হ'ব ৰাস্তাত আমি এই 10জন 20জন মানুহে গৈ পেলাই উৎপাত কৰি লাভ নাই ইয়াতে অসমত 3.5 কোটি মানুহ আছে 3.5 কোটি মানুহে কিন্তু লগ হ'ব নোৱাৰে ক'তো ছ'চিয়েল মিডিয়াত কমচে কম লিখক আমি বাৰ বাৰ কৈ আছোঁ ছ'চিয়েল মিডিয়াত প্ৰটেষ্ট কৰক কাৰণ চাওক চৰকাৰে কৰিবই এইখিনি কাৰণ চৰকাৰ 26ত ইলেকশ্যন আহি আছে আমি বিচৰা কামখিনি কৰিবই গতিকে আমি ইমান উৎপাত কৰিব নালাগে এই গাড়ী ভাঙা কাৰোবাৰ গেট ভাঙা ক'ৰবাত ফ্লেটত শিল দলিয়াই গ্লাছ ভাঙা এইবিলাক কিন্তু জুবিন গাৰ্গে দিয়া আদৰ্শ নহয় সেইটোৱে কথা মই কথাখিনি এটাই ক'ব আহিছিলোঁ জুবিন দাই কৈছিলে পলিটিক্স নকৰিবা বন্ধু সেইটোৱে কথা গতিকে আজি চাওক আজি ৰানিং চৰকাৰখনক আমি যদি তেওঁলোকক যদি গালি দি থাকোঁ তেহেঁতেও বাদ দিব আমিতো কামখিনি দেখোন কৰি আছোঁ সিহঁতে দেখোন আৰু আমাক গালি দি আছে তেতিয়াহ'লে আমি কৰিম কি তাহাঁতেও হয়তো ক'ৰবাত মানে বিভ্ৰান্তিত সোমাই যাব কৰিব লগাখিনিতো কৰিছে মোটামুটি কৰি আছে তেওঁলোকে যিমানখিনি কৰিছে নহয় মোৰ মতে ঠিকেই আছে মানে ষ্টেপ বাই ষ্টেপ কৰি আছে সমাধি ক্ষেত্ৰৰ পৰা কিবাৰ পৰা হাবি জাবি গোটেইখিনি কিন্তু কৰিছে তাৰপিছত আৰু এইবাৰ লাগিছে এনকুৱাৰী ঠিকে আছে কৰিব দিয়কচোন আমি হাল্লা কৰিম কিন্তু হেৰি নহয় উৎপাত মাৰামাৰি নহয় দলিয়া দলি মাৰামাৰি জুই লগালগি এইবিলাক নহয় কিন্তু মোক যোৱাকালি এজনে ফোন কৰিছিলে মই নাম চাম নাজানো মোৰতো ঢেৰ ফোন আহি থাকে কিবা কিবি মানে আজাৰত নে ক'ত মানে ৰাস্তা মানে হেৰি কৰিব পথ অৱৰোধ কৰিব সেইবিলাক মই কৰাত নাই মোক মাতি লাভ নাই সেইবিলাক মই উৎপাত কৰিব নাযাওঁ আল্টিমেটলি কি আমাৰ নিজৰ মানুহখিনিকে কষ্ট দিয়াৰ নিচিনা হ'ব হয়তো ক'ৰবাত এম্বুলেঞ্চ ফচি থাকিব ক'ৰবাত হয়তো প্ৰেগনেণ্ট মাইকী ফচি থাকিব ক'ৰবাত হয়তো বৃদ্ধ মৰিব অৱস্থা হোৱা তেনেকুৱা মানুহ ৰাস্তাত ফচি থাকিব আমি কিয় সেইবিলাক কৰিব যাম সেইটো কিবা কথা হ'ল নেকি যদি বোলে কালি যদি বোলে চৰকাৰে যদি কয় বোলে নাই আমি হাত দাঙি দিছোঁ আমি এইটো কাম নকৰোঁ আমি আৰু এনকুৱাৰী নকৰোঁ আমি ইনভেষ্টিগেশ্যন আমি কৰা আজিৰ পৰা শেষ তাৰপিছত আমি উৎপাত কৰিম কিন্তু কৰি থকা অৱস্থাত যদি আমি হাল্লা কৰিব যাওঁ এইটো একেবাৰে বেয়া কথা
মই সেইকাৰণে মই এইখিনি কথা ক'লো আজি বেলেগ মানে কথা নাছিলে ঢেৰ কথা আছে কিন্তু আজিৰ কথাখিনি এইটোৱে যে কিছুমানে পলিটিক্স কৰিব আহিছে আজি চাওক বেলেগবিলাকে আগতে পলিটিক্স কৰা ষ্টাৰ্ট কৰিলে কিন্তু তাৰপিছত আমাৰ চিএমও কৰিব কিয় নকৰিব বেলেগে যদি নিজে নিজে যদি ষ্টাৰ্ট কৰিছে তাতে উৎপাত কৰিব গৈছে আজি কোনে নাজানে কথাই কথাই ভিতৰত আছে খালি চৰকাৰক গালি দিয়ে খালি জ্বলাই দিম চৰকাৰৰ গাফিলতি চৰকাৰ গালি পাৰি থাকিলে নহ'বতো আজিলৈ যদি আপোনালোকে যদি এটা ভিডিঅ' যদি দেখাই দিব পাৰে যিটো ভিডিঅ'ত ভিতৰত আছে মানে বিজেপি চৰকাৰক গালি দিয়া নাই ডেট মিনছ কি তেওঁ টোটেলি এটা মানে পলিটিকেল মাইণ্ডেড পাৰ্চন অবভিয়াছলি সেই তাতে যদি উৎপাত কৰিব যাব মানুহেতো পলিটিক্স কৰা বুলি ভাবিব না ঢেৰ মানুহবিলাকক উচতাই আছে মাৰিম ভাই দিম তাৰপিছত কিমান মানুহে হেৰি হৈছে তাৰপিছত কি ল'ৰাবিলাকে মাৰো খাইছে খাবয়েতো যদি চৰকাৰী সম্পত্তি যদি নষ্ট কৰে কিয় মান নাখাব প্ৰথমতে এটেক কৰিছিলে আমাৰ ল'ৰাবিলাকে আমাৰ বুলিও কৈছো এইখিনি আমাৰ ল'ৰাবিলাকে এটেক কৰিছিলে আৰক্ষীৰ বা CIDৰ হওক যাৰে কি নহওক গাড়ী কিয় ভাঙিব লাগে এইটো একো যুক্তি নাই নহয় কথা এইখিনি আৰু দিয়ক সেইখিনি কথা ক'ব আছে বাকী দুটামান কমেণ্ট পঢ়ি দিওঁচোন প্ৰণামী গোস্বামীয়ে লিখিছে জুবিন দাক যে প্লেনিং কৰি মাৰা নাই এই কথা ইমান ডাঠি আপুনি কেনেকৈ ক'ব পাৰিলে ৰাইট ভাল কুৱেশ্যন চাওক মই আগতেও কৈ আছো যে অসমৰ এনেকুৱা এজন ব্যক্তি নাই যোনে জুবিন গাৰ্গক হেৰুৱাব খোজে বা জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো বিচাৰে এনেকুৱা এজন ব্যক্তি নাই আমিতো বাৰু ওচৰৰ পৰা পাইছো আমি তেওঁৰ লগত অকণমান এটাচমেণ্ট আছে যদিও আমি দূৰত থাকো এবাৰ হ'লেও মনত পেলাই গালি হ'লেও দি থাকে মোক মই এইখিনিয়ে ক'লো বাকী গোটেই অসমৰ মানুহে নহয় জুবিন দাৰ জীয়াই থকাটো বিচাৰে জুবিন দাৰ সৃষ্টি সদায় বিচাৰে এইটো একদম চিধা কথা তাৰপিছত যিখিনি মানুহ আশে পাশে থাকে মিউজিচিয়ান হওক লাগিলে সাউণ্ড ৰেকৰ্ডিষ্ট হওক সাউণ্ড ইঞ্জিনিয়াৰ হওক বা যোনে সাউণ্ড ভাড়া দিয়ে সেইবিলাকো জুবিন গাৰ্গ জীয়াই থকাটো বিচাৰে কিয় জানে তেওঁলোকে জুবিন গাৰ্গৰ পৰাই চলি আছে জুবিন গাৰ্গ যদি নোহোৱা হৈ যায় নহয় তাহাঁতৰো দিগদাৰ আছে জুবিন গাৰ্গে মিনিমাম এবাৰ বজালে 10,000 টকা দিয়ে ষ্টেজত বেলেগবিলাকে 3,000 পৰা 5,000 টকা দিয়ে বৰ বেছি কথা কৈছো জুবিন গাৰ্গ এটা হিউজ এটা মানে জুবিন গাৰ্গ এজন মানুহ নহয় এটা গায়ক নহয় সেইটো ডাঙৰ অনুষ্ঠান সি নহয় হৈ যায় মানে সিহঁতৰ লছ বাকীটো দালাল যিকেইটা আছে মেনেজাৰ সিহঁতৰতো কথা ক'বই নালাগে তাতো ইমান দিনে দোকান দিছে তাতো নিজৰ দোকান নিজে বন্ধ কৰিব নেকি কিন্তু মই আকৌ কৈ আছো যে সিহঁতে তাহাঁতৰ নিজৰ স্বাৰ্থত তাহাঁতৰ নিজৰ বেপাৰৰ স্বাৰ্থত সিহঁতে পাহৰিয়ে গৈছে যে জুবিন গাৰ্গক কেনেকৈ ৰাখিব লাগে কেনেকৈ যত্নেৰে ৰাখিব লাগে মৰম কৰি ৰাখিব লাগে আজি দুটামান কথা মই এটা নিউজ চেনেলত চালো কেইজন মানে কৈ আছে যে যেতিয়া তাৰ যিহেতু নিচা লাগি আছে গতিকে বটত যাবই নালাগে জুবিন দাই যাওঁ বুলিয়ে ক'ব অভিয়াছলি যাওঁ বুলি ক'ব কিন্তু তাহাঁতে বনাব লাগিছিল যে বোটখন আহাই নাই আজি দেখোন নাহিলে হয়তো কিবা কাৰণত কিবা কেঞ্চেল হ'ল বোটখন বেয়া হ'ল কিবা হ'ল গতিকে আপুনি অলপ ৰখি দিয়ক 2 ঘণ্টা লাগিব বুলি কৈছে এই নিচা লাগি থকা মানুহটোৱে 2 ঘণ্টা কিন্তু বহি নাথাকে অকণমান ৰেষ্ট ল'ব ৰেষ্ট দি ল'ব না যদি শুই যায় হ'ল আৰু বাছ আৰু এইবিলাক জুবিন দাই মাথা মাৰি নাথাকে জুবিন দাক যদি কওঁ নাই আপুনি যাব নোৱাৰে বটত উঠিব নোৱাৰে তেতিয়াহ'লে কাকো খাতিৰ নকৰে আৰু উল্টা সি জাপ মাৰি উঠিবহে সেই কাৰো কথা নকৰে উল্টা মানুহ কথা উল্টাকে বুজাব লাগে সেই পৰিৱেশটো ক্ৰিয়েট কৰিব জানিব লাগিব জুবিন দা চবে জানে জুবিন দা মদ আহি মানুহ জুবিন দাক কোনোবাই জোৰ জবৰদস্তি যদি মদ খুৱাই নাই তাৰ সেই মদৰ গ্লাছ মুখত মাৰি দিব কিন্তু সেই মদৰ গ্লাছ সেই যোনে যাচে নহয় তাৰ মুখত মাৰি দিব তেনেকুৱা মানুহ তাক জোৰ জবৰদস্তি কোনেও কৰিব নোৱাৰে সি মন গ'লে খাব ৰাইট তেনেকুৱা মানুহ গতিকে তাক কি ধৰণে ৰাখিব লাগে কোনটো কথা কেনেকৈ মনাব লাগে পৰিৱেশবিলাক কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেই ক্লোজ মানুহখিনি জানে কিন্তু জানি শুনিও সিহঁতে ভুল কৰিছে সেই লগত থকা কেইজনে সেইকাৰণে মই কৈ আছো মেনেজাৰ আৰু শেখৰৰ সদায় থাকে লগত আজি যে জুবিন দাৰ যে এনেকৈ হেল্থটো যে ইমান যে বেয়া যে হৈ গৈছে আমি থকা অৱস্থাত নাছিলে কিন্তু আমিতো নিশ্চয়তো ভাবি আছিলো আমি এনেই যাওঁ লগ হওঁ পুৱা গধূলি আমি লগ হৈ থাকো জুবিন দা ভাত খা বুলি নকওঁৱে ভাত খাওঁ বুলি ভাত খা বুলি ক'লে নাখায় উল্টা মানুহ কোনোবা যদি ভাবে তাক বুদ্ধি কৰি চিটুৱেশ্যনটো ক্ৰিয়েট কৰোঁ আমি
আমি আহোঁ আমি ভাত নাখাওঁ বুলি কওঁ এনে কিবা কিবি তাৰমানে চালে বেৰাই কোবাই ক্লাছত খায় সেইটো চবেই জানে যিখিনি ক্ল'জ মানুহ আছে যিখিনি তেওঁৰ ষ্টুডিঅ'ত থাকে বা লগত যিখিনি মানুহ থাকে সেইখিনি মই চবেই জানে গতিকে সেইটো কথা গতিকে সেই কথাখিনি সেই লগত থকা কেইটাই জানেও কিন্তু সিহঁতে মানে সিহঁতৰ নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক কথাবিলাক পাহৰি যায় তাতে কাৰণ তাৰ স্বাৰ্থপৰ আমাক কিছুমানে গালি দিছিলে সমালোচনা কৰিছিলে যে ই কিয় আহে আমি লগৰবিলাক বহুতবিলাক আছিলোঁ ইহঁতে কিয় আহে না ইহঁতে কিবা হেৰিৰ মানুহ নে কালচাৰেল লাইনৰ মানুহ নে কিবা ইনষ্ট্ৰুমেণ্ট বজায় নে কিবা গান লিখে নে কিবা কম্প'জ কৰে নে এক্টৰ হয় নে কি ঘণ্টাডাল কি হয় আমাক সেনেকৈ কয় আৰু এতিয়া আজি হয়তো সেইখিনি মানুহে যিখিনি মানুহে আমাক সমালোচনা কৰিছিল সেই যিখিনি মানুহে আমাক খেদি দিছিল আমাক দূৰত আহিব বাধ্য কৰিছিল সেইখিনি মানুহ হয়তো আজি ৰিয়েলাইজ কৰিছে যে নিস্বাৰ্থভাৱে জুবিন গাৰ্গৰ ওচৰত যোৱা মানুহখিনি কিমান প্ৰয়োজন আছিল বাকী কিছুমানটো স্বাৰ্থৰ মানুহ না তাতে কাম কৰি আছে এনিৱে সেইখিনি আৰু কথা আৰু ক'ৰ পৰা কথা ক'ত ওলাই যায় ঠিক নাই কি কোৱা যায় মোৰো ময়ো পাগলা মানুহ মই খালি এটাই কথা ক'ব আহিছিলোঁ ফটোবিলাকক লৈ আপোনালোকে কিবা কিবি হেৰি নকৰিব চবৰে চবৰ লগত ফটো থাকে মই দেখোন মোৰ নিজৰে দেখোন শ্যামকানু মহন্তৰ লগত ফটো আছে তাৰমানে কি মই শ্যামকানু মহন্তক অপোজ নকৰিম শ্যামকানু মহন্তক মই গালি নাপাৰিম নেকি সেইদিনাখন আপোনালোকে হয়তো মোৰ ছ'চিয়েল মিডিয়া পেজটো যদি চাই শ্যামকানু মহন্তৰ লগত মোৰ ফটো আছে হেৰিত লগ পাইছিলোঁ মই ক'ত এইটো শ্বিলঙত ব্ৰাইন এডামৰ যে শ্ব' যে আছিলে মই তাতে লগ পালোঁ মই কিন্তু তেখেতক মই চিনি নাপাওঁ মই সঁচা ক'ব গ'লে চিনি নাপাওঁ কাৰণ তেওঁ এজন হেৰিটো অৰ্গেনাইজাৰ বা ইভেণ্ট ডাঙৰ ডাঙৰ ইভেণ্ট পাতে মই কিন্তু চিনি নাপাওঁ কিন্তু মোক তেখেতে চিনি পাইছিলে যে মোক কৈছিলে যে আপোনাক দেখি থাকোঁ ছ'চিয়েল মিডিয়াত আপুনি ঠিক কথা কয় বুলি কৈছে আৰু তাৰপিছত ফটো এখন মাৰা হৈছে মই পিছদিনাখন ফটোখন আপলোডো কৰিছিলোঁ দেই শ্বিলঙৰ পৰা আহি তেখেতে কমেণ্টো কৰিছে যে নাইচ টু মিট ইউ কিবা কিবি এইবিলাক লিখি দিছে আৰু ইংলিছত মই কিবা এটা ইংলিছত ৰিপ্লাই দিছোঁ তাৰমানে সেই ফটোখন দেখি মানে মই এনেকুৱা হৈ গ'লো নেকি যে মই শ্যামকানু মহন্তৰ তাতে মই বিক্ৰী হৈ গ'লোঁ তেনেকুৱা ধৰণৰ কথা গতিকে ফটোক লৈ জাজ কৰিব নাপায় কথা এইখিনিয়ে আজি CM ডাঙৰীয়াৰো তাতে তেওঁৰ লগত ফটো থাকিব পাৰে কাৰোবাৰো ফটো থাকিব সেইকাৰণে যে CM যে কাম নকৰিব এইবিলাক যদি আমি মন্তব্য দি থাকোঁ নহয় তেতিয়াহ'লে এইটো আমাৰ ভুল মই ভুলটো ভুল বুলি কৈছোঁ দেই গতিকে এইখিনি আৰু